হেৰি শুনিছেনে নাই বাৰু আপুনি? এই মানুহজনো নহয়, মাতি আছোঁ মই, তেখেত শুই আছে ইয়াত আহি। হেৰি শুনিছেনে নাই আপুনি শুই আছে যে? কিনো হ'ল হে, ইমানকে যে চিঞৰি আছা? চিঞৰি আছোঁ মানে 8টা বাজিলে, আপুনি কামলৈ কেতিয়া যাব আৰু? কাম মানে ৰ'বা, কাম দেখোন পাবলেই নাই। আজিকালি কোনেও কাম দিবলৈ মনেই নকৰে। চব দেখোন দেখা নাই জানো, গোটেই মেচিনগাল ওলাল। ধান কাটিবৰ কাৰণেও সেই মেচিনডাল ওলাল, মানুহে ধান কাটে। ৰুবৰ কাৰণেও সেই মেচিনডাল ওলাল। আমাৰ নিচিনা মানুহৰ কাৰণে কামেই নাইকিয়া হ'ল। সেইটোতো হয়, সেই বুলি কি ঘৰতে বহি থাকিলে ক'ৰ পৰা খাব? ঘৰত দেখোন একোৱেই নাই খাবলৈ। তাকে চাওঁ ৰ'বাচোন, ক'ৰ পৰা বাৰু কি কৰিব পাৰোঁ। যাওক, অলপ ওলাই যাওক, তেতিয়াহে কাম বন পাব। ইফালে মোৰ বন্ধন গোটত পইচাখিনিও দিব লাগিব এই মাহৰ কিস্তি। কিমান বাৰ কিস্তি দিয়া নাই গম পায়নে? মইহে লাজ পাওঁ। কিমান কথা শুনাই মোক, মইহে জানো, আপুনি কি বুজি পাব? তাকে ৰ'বা চাওঁ, তাকে ওলাই গৈ ক'ত কি পাওঁ। দেউতা তুমি ক'লেই যোৱা? মই অলপ কামকে বিচাৰি যাওঁ অ' মাজনী। দেউতা মোক কিন্তু এইবাৰ পূজাৰ কাপোৰ লাগিব নতুন। ৰচোন মাজনী, চাই আছোঁ নহয়, কিবা এটা কৰিব লাগিব। মই নেজানো, মোক এইবাৰ পূজাৰ কাপোৰ লাগিবই নতুন। লগৰ সকলোৱে কাপোৰ ল'লে, মোক দিয়াই নাই। ৰ'বাচোন মাজনী, নেকান্দিবা, মই কিবা এটা কৰি আছোঁ নহয়, দিম দিয়া। ঠিক আছে দেউতা, ঠিক আছে, যোৱা এতিয়া মাজনী খেলি থাকাগে, তুমি যোৱা। হেৰি শুনিছে, যাওক, আপুনিও যাওক, ওলাই যাওক, কিবা এটা বিচাৰি যাওক। ঘৰত মানুহ আছেনে? কোন বা আহিলে আকৌ? আছোঁ, সোমাই আহা। কোৱাচোন, কি সকামত বা আহিলা? মানে খুৰা, আমি আহিলোঁ, আমি এইবাৰ পূজা পাতিছোঁ, তাকে চান্দা তুলিবলৈ আহিছিলোঁ। চান্দা? হয় খুৰী, এই চান্দা তুলিব আহিছিলোঁ, দিয়ক আৰু কিবা এটা যি পাৰে। চান্দা মানে এতিয়াতো হাতত তেনেকৈ কোনো টকা পইচাও নাই দিবলৈ। তোমালোক বেলেগ এদিন আহিবা দিয়া নহ'লে। বেলেগ এদিন মানে কিমান আহিম আৰু কওকচোন খুৰা? ইমান দূৰৰ পৰা আহিছোঁ, এদিন অহাই অসুবিধা, আৰু সদায় সদায় আহিমনে বাৰু? নহয় অ' ভাইটি, হাতত একেবাৰে এতিয়া টকা পইচা নাই, তুমি বেলেগ এদিনকৈ আহিবা দিয়া। নাই খুৰা, পাৰিলে আজিয়ে দি দিয়ক, যি আছে তাকে দিয়ক, যি পাৰে আপোনালোকে। থকা হ'লেতো দিয়ে দিলোঁহেঁতেন বোপা, নিজৰ ঘৰতে চলিবলৈ অসুবিধা, কাম বনো নাই, তোমালোকেতো জানাই। সেইকাৰণে কৈছোঁ দুদিনমান দেৰিকৈ আহা, কিবা এটা দিম, যোৱা। নাই, এনেকৈ ক'লে নহ'ব, আজিয়ে দিব লাগিব, আমি সদায় সদায় আহি থাকিব নোৱাৰোঁ নহয়। নাপায় অ' ভাইটি, কিয়নো তেনেকৈ কৈছা? আমিতো নিদিওঁ বুলি কোৱা নাই, দিম দিয়া, মাথো দুদিনমান দেৰিকৈ আহা। নাই, আমি নোৱাৰোঁ আহিব, আজিয়ে দিব লাগিব। তুমিনো কিয় বুজি নোপোৱা অ' ভাইটি? বুজি পাই গৈছোঁ মই সকলো। আপোনালোকে যদি গাঁৱৰ মানুহখিনিয়ে যদি চান্দা দিবলৈ বেয়া পায়, তেন্তে বেলেগে কি চান্দা দিব আৰু? আমি কেনেকৈ পূজা পাতিম? চাওক খুৰা, গাঁওখনত কিবা এটা হৈছে, পূজা এটা হৈছে, তাকো এবছৰ মূৰতে আহে, সেইটোও যদি আপোনালোকে দিবলৈ বেয়া পায়, তেনেহ'লে আমি কেনেকৈ পাতিম কওকচোন? সেইটোতো বুজিছোঁ বোপা, থকা হ'লেতো দিয়ে দিলোঁহেঁতেন, কিন্তু নাই নহয় এতিয়া হাতত। সেইকাৰণে কৈছোঁ, দুদিনমান দেৰিকৈ আহিলে মই দিব পাৰিলোঁ হয়। নাই নহ'ব, আমি আৰু সদায় আহি থাকিব নোৱাৰোঁ আপোনালোকৰ ঘৰলৈ, যি আছে তাকে দিয়ক। আমিতো লিখিয়ে আনিছোঁ আপোনাৰ নামত 500 টকা। 500 টকা? সেইটো আকৌ কেনেকুৱা কথা বোপা? নাই নহ'ব, আমাক 500 টকা দিবই। চোৱা ভাইটি, পূজাটো হ'লে ৰাজহুৱা, ইয়াত জোৰ জবজ নকৰে নহয়, যোনে যি দিয়ে সেইটোকে ল'ব লাগে। তোমালোকে যদি এনেকৈ দাবী দিয়া 500 টকা দিবই লাগিব, তেন্তে আমি কেনেকৈ চলিম কোৱাচোন? আমাৰতো হিচাপত মিলিব লাগিব ন খুৰী? এনেকৈ যদি চবেই 10 টকা 20 টকা দিয়ে, তেনেহ'লে কেনেকৈ চলিব কওকচোন? এজনা দেৱীৰ দাম আপোনাৰ 50,000তকৈ ওপৰত, আমিওতো হিচাপত মিলাব লাগিব, তাকো এদিন দুদিনটো নহয়, 4-5 দিনকৈ যিহেতু থাকিব পূজাটো। বুজি পাইছোঁ ভাইটি, কিন্তু চোৱা 500 টকা যে দিব লাগিব তেনেকুৱা কোনো কথা নাই ন। যিহেতু আমাৰ পূজাটো ৰাজহুৱা, আমি যিমান দিওঁ তোমালোকে সেইটোৱেই ল'ব লাগিব। লাগিলে আমি 5 টকা দিওঁ, 10 টকা দিওঁ, 100 টকা দিওঁ, আমাৰ মনৰ খুচি মতে আমি যিটো দিম সেইটোতেই তোমালোক সন্তুষ্ট থাকিব লাগিব। এনেকৈ দাবী হুংকা দি খং ৰাগ কৰি পূজা পাতি একো লাভ নাই নহয়। মনৰ পৰা ভক্তি ৰাখিব লাগিব, বুজি পালা? হ'ব, জনা আছে, আপোনালোকৰ মানুহৰ কথাই বেছি, একোতো দিব নোৱাৰে। সেইটো নহয় অ' ভাইটি, আমিতো নিদিওঁ বুলি কোৱা নাই, দিম, কিন্তু দুদিনমান দেৰি হ'ব, কাৰণ আমাৰ হাতততো এতিয়া পইচা পাতি নাই ন।
তোমালোকে দুদিনমান পিছত আহা, আমি মনৰ খুচি মতে যিটো দিওঁ সেইটোতেই সন্তুষ্ট থাকে। এনেকৈ দাবী দি 500 টকা দিবই লাগিব, এনেকৈতো নহয় ন ভাইটি। হ'ব হ'ব, বুজি গৈছোঁ, আৰু আমাক একো ক'ব নালাগে। ঠিক আছে দিয়ক, নিদিলে নিদিওঁ বুলি কৈ দিয়ক, আমি গুচি যাম নহয়। ঐ বৌ, ইয়াত থাকি লাভ নাই আৰু। এয়াহে ভাষণ দি আছে, পইচা নামত এটকাও নাপাওঁ। বৌ। দেখিলে, আজিকালি পূজাৰ নামত চব দাবী হুংকা। এনেকেতো আৰু পূজা নচলে ন, মানুহে যিটো ইচ্ছামতে দিয়ে সেইটোৱে। তাকেহে, বাৰু দিয়া, ময়ো ওলাই যাওঁ অলপ কামলৈ। কি কাম বন পাওঁ চাওঁ। তাৰেতো তাইলৈ কাপোৰ এযোৰ আনিব লাগিব পূজা বুলি। ঠিক আছে দিয়া, মই যাওঁ। যদি ভাত হ'ল কেইটামান দিয়াচোন, তাকে খাই যাওঁ। নাই, আজি ভাত খাবলৈ একোৱেই নাই। চাউলো কেইটামানহে আছে, তাকে দুপৰীয়া মাইনাক বনাই দিব লাগিব নিমখ দি। আপুনি আজি নোখোৱাকেই যাওক, যদি তাতে কিবা কাম বন পায়, পইচা পাতি পায়, তাৰ পৰাই কিবা এটা খাই ল'ব। বাৰু ঠিক আছে দিয়া তেন্তে, মই যাওঁ। বেগটো লৈ আহিবা যোৱা তুমি। ঠিক আছে দিয়ক। ৰাইজ, পিছে আপোনালোকে কি বুজিলে? আজিকালি এনেকুৱা সমাজত বহুত দেখিবলৈ পোৱা গৈছে যে চান্দা নামত বহুতো দাবী হুংকা দি পেলাই মানুহৰ পৰা পইচা নিয়ে, কিন্তু সেই পইচা একো কামত নখটায়। তাৰ বাবে মই এতিয়াও জনাই দিওঁ যে দাবী হুংকা দি কাৰো পৰা চান্দা নুতুলিব। মানুহে যি ইচ্ছামতে মনৰ ইচ্ছাৰ পৰা দিয়ে তাকে লৈ গ্ৰহণ কৰিব। যদিহে আমাৰ ভিডিঅ'খিনি চাই ভাল পায়, তেনেহ'লে লাইক কমেণ্ট কৰি দিব। আৰু এই ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ইয়াতে কিবা ভুল ভ্ৰান্তি হৈছে, তেনেহ'লে তাকো কমেণ্ট কৰি পেলাই জনাই দিব। তেতিয়া আমি আগলৈ সেই ভুলটো নকৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। বেলেগ এটা এপিছ'ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।